তো হেল্ল' ফ্ৰেণ্ডছ, চ' আজি আমি গৈ আছোঁ আণ্ডাৰগ্ৰাউণ্ড ৱাৰিং মানে কনচিল কাম কৰিব গৈ আছোঁ। মোৰ লগৰটো ফোন মাৰিছিল যে কনচিল কাম পাইছোঁ এটা, তুমি ৰাতিপুৱা সোনকালে গুচি আহিবা, কামখিনি কৰি দিব লাগে। তো মই ৰাতিপুৱা ওলালোঁ যাবৰ কাৰণে, যাই ফালে এতিয়া আপোনালোকক গোটেইখিনি দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো যাই দেখাম আপোনালোক কেনেকুৱা কামৰ ফ'ৰ চিলিং হয় না অনলি কনচিল হয়, চব দেখাম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি আমি আহি পালোঁ, যোনটো জেগাত কাম কৰি আমি সেই জেগাটো আহি পাই গ'লোঁ। তো আপোনালোক ভিডিঅ'টো শেষলৈ চাব, তো গোটেইখিনি দেখাম আপোনালোকক। তো এইটো এটা ৰুম কনচিল হ'ব, অনলি কনচিল হ'ব, ফ'ৰ চিলিং নহয় বাৰু, আণ্ডাৰগ্ৰাউণ্ড হ'ব। অকল দুটাকৈ লাইট পইণ্ট হ'ব আৰু ফেন পইণ্ট হ'ব, ইফালে চুইচ বোৰ্ড হ'ব আৰু বাকী ৰুম আছে সেইগিলা ৰুমো দেখাম আপোনালোকক ভিডিঅ'টো শেষলৈ চাই থাকিব। তো নেক্সট সেইটো এটা ৰুম, তাৰমানে দুটা ৰুম, এটা কিটচেন। এইটো ৰুমতো আপোনাৰ কনচিল ৱাৰিঙে হ'ব, এইটো আপোনাৰ ফ'ৰ চিলিং নহয় বাৰু। ফ'ৰ চিলিং নিদিয়ে মালিকে, তাৰমানে ভাড়া চিষ্টেম বনাব, সেইটো কাৰণে ফ'ৰ চিলিং নিদিয়ে। এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয়, তাৰমানে আধা দি আপোনাৰ আপোনাৰ মাকৈ ৰখাৰ কাৰণে গুদাম বনাইছে। তো এইটো মোটামুটি আধা প্লাষ্টাৰ হৈয়ে গৈছে। তো মিস্ত্ৰীক আমি ক'লোঁ যে প্লাষ্টাৰ কৰিব নালাগে এতিয়া, তো এতিয়া আমি কাটিং কৰিম, কাটিং কৰাৰ পিছত আপোনালোকে প্লাষ্টাৰ কৰি দিলে হ'ল। তেতিয়া ৰখাই দিলোঁ, ৰখাই দিয়াৰ পিছত কাম ষ্টাৰ্ট কৰিম। এতিয়া আপোনালোকক কামখিনি দেখাম। তো ফাৰ্ষ্ট টাইম গুদামখিনি দেখালোঁ, কিমান ডাঙৰ গুদাম। এইটো গোটেইখিনি গুদাম, তাৰমানে বহুত ডাঙৰ গুদাম, তাৰমানে মোটামুটি 2500 এৰিয়া ছাদ হয়। এইটোৰ আধাৰ বেছি তাৰমানে গুদাম বনাব, তাৰমানে মাকৈ ৰখাৰ কাৰণে অলৰেডি মাকৈ জমা কৰিছে। তো এইখিনি আমি কাম কৰিম, আপোনালোকক গোটেইখিনি দেখাম কাটিং কৰাটো। তো এতিয়া কাম ষ্টাৰ্ট কৰিম, তো আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকিব। তো এতিয়া মই মিচিং মাৰাটো তো এতিয়া মিচিং মাৰাটো দেখাম আপোনালোকক, মিচিংটো কি ধৰণে মাৰি আছোঁ। এয়া মিচিং মাৰি আছোঁ। তো মিচিং মাৰাটা মোৰ লগতো অকণমান মাৰিছে বাৰু, তো মই যিখিনি পাৰোঁ এইখিনি মাৰি দি আছোঁ তলত। তো এই ওপৰৰখিনি মাৰিছে। তো এতিয়া আপোনালোকে চেলোৱা দেখাম, কি ধৰণে চেলাওঁ। এইটো মিচিঙেদি, তাৰমানে মিচিঙেদি চেলাওঁ বাৰু। আজিকালি এতিয়া চেনি দি নেচেলাওঁ বুলি, চেনি দি নেচেলাওঁ, এতিয়া মিচিঙেদি চেলাওঁ। তো চেলোৱা দেখাওঁ আপোনালোকক, কি ধৰণে চেলাওঁ আৰু কেনেকুৱা মিচিং। তো এয়া মিচিং, এইটো মিচিঙেদি চেলাম, মানে বেছি সময় নালাগে বাৰু। এইটো মিচিঙেদি মোটামুটি 10 মিনিটত মোটামুটি এটা ৰুম ক্লিয়াৰ হৈ যায়, বেছি সময় নালাগে, বহুত তাৰমানে শ্বৰ্ট টাইম, বহুত পটাপট হৈ যায় বাৰু। এইটো মেচিনটো বহুত ৱেইট বাৰু, ৰখাটো বহুত টান হয়, বহুত কষ্টকৈ ৰাখিব লাগে। তো এতিয়া মোটামুটি ধৰক আমাৰ এইটো বোৰ্ডখন হয় কাটা আৰু চেলা হৈ গ'ল, দেখাই দিলোঁ আপোনালোকক। এতিয়া আমি ওপৰত যাম, ওপৰত চেলাম। তো ওপৰত কি ধৰণৰ চেলাওঁ, এইটো ওপৰতো কাটিং অলৰেডি হৈ গৈছে, মোৰ লগৰটোৱে কাটিং কৰিছে। তো ওপৰত চেলাম, সেই ওপৰত চেলাটো দেখাম আপোনালোকক। তো আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকিব। তো এতিয়া আমি ওপৰত দেখাম আপোনালোকক, ওপৰত কি ধৰণে চেলাই আছোঁ। এইগিলা কাটিং কৰা হৈ গৈছে, এইটো মোৰ লগৰটোৱে কাটিং কৰিছে। তো ওপৰত চেলোৱাটো বহুত সহজ, তাৰমানে এটা পাই হ'লে ভৰি গুচি যায়, বেছি সময় নালাগে। তো এতিয়া আমি ওপৰত কি ধৰণৰ চেলাওঁ, মিচিংটো দেখা পাইছে আপোনালোকে, কি ধুনীয়া মিচিং। আৰু মিচিংটো আপোনাৰ বেছি দাম নলয় বাৰু, যি নহওক বাৰু। মিচিংটো কাম কৰি বহুত ভাল লাগে। মই মিচিং মাৰি আছোঁ। তাত চিনি মাৰিলে, হাতৰ চিনি মাৰিলে বহুত সময় লাগে, মিচিঙেদি বেছি সময় নালাগে, বহুত তাৰমানে সোনকালে হৈ যায়। সেইটো কাৰণে তাৰমানে মিচিংটো অনা হৈছে। মোৰ লগতো বহি আছে, ভিডিঅ' বনাই আছে, মই চিনি মাৰি আছোঁ, মোৰ লগতে কাটিং কৰিছে বাৰু। তেতিয়া আপোনালোক অল ফিনিচিং দেখাম, কি ধৰণৰ কাটিং কৰিলোঁ, কেনেকুৱা কাটিং কৰিলোঁ, চব বুজাই কৈ দিম। তো আপোনালোক ভিডিঅ'টো শেষলৈ চাব। তো এয়া ফিনিচিং হৈ গ'ল। এইটো এটা লাইট পইণ্ট, ইফালে পাইপটো কাটি আনি ইফালে এইটো চুইচ বোৰ্ড তলত, এইটো চুইচ বোৰ্ড আপোনাৰ তলত ফুট লাইট আছে, ফুট লাইটখিনি দেখালোঁ আপোনালোকক। এইটো ফুট লাইট। তো আপোনাৰ এইটো ৰুমত মোটামুটি হৈ গ'ল। আকৌ নেক্সট ৰুম আছে, সেই ৰুমটো দেখাম আপোনালোকক। এই নেক্সট ৰুমটো তাৰমানে বেছি তাৰমানে কাম নাই, ফ'ৰ চিলিং হ'লে অকণমান কাম হয় বাৰু। ৱালত কনচিল হ'লে তাৰমানে চাদৰ পাইপ দিয়া থাকিলে পটাপট তাৰমানে সোনকালে অকণমান কাটিং কৰিব লাগে। তো এইটো ইফালে কাটিং কৰি নমাই দিছোঁ, আকৌ ইফালে নমাই দি মানে ইফালে ওলাই দিছোঁ। ইফালে প্লাষ্টাৰ তাৰমানে কৰা আছে, এইটো কাৰণে আমি মিচিং মাৰা নাই বাৰু। এইটো কাৰণে তাৰমানে পিছত মাৰি মিচিং, তাৰমানে এইটো ভাইব্ৰেটেড মিচিং মাৰিলোঁ, তাৰ মিচিংটো তাৰমানে ৱালটো ফাটি যাবৰ কাৰণে আমি এতিয়া নামাৰোঁ। তো এইগিলা নেক্সট আৰু ইফালে বাহিৰতো কাটিং কৰিছোঁ, বাহিৰৰ কাটিংখিনি দেখাই লওঁ। মোৰ লগৰকেইটা ওলাইছে, তাৰমানে মোটামুটি ধৰক আজিৰ কাৰণে আমাৰ কাম শেষ হৈছে বাৰু। তো ইফালে কাটি আনি ইফালে তাৰমানে ষ্ট'ৰ ৰুম হ'ব। এইটো ষ্ট'ৰ ৰুমত তাৰমানে লাইটটো যাবৰ কাৰণে এইটো আপোনাৰ MC বক্স তললৈকে কাটা আছে, আপোনাৰ মিটাৰ লাইনৰ কাৰণে। তাৰমানে মিটাৰ লাইনটো তলেদি যাব, ওপৰত তাৰমানে মিটাৰ লাইনটো জাম হৈ আছে, এইটো কাৰণে আমি ইমান তাৰমানে চোৱা নাই বাৰু, পিছত পানী দি চাম, নহ'লে আপোনাৰ তলেদি লিংক দি দিম। ইফালে কাটি ইফালে এইটো নেক্সট সেইটো ৰুমতো লিংক দি দিছোঁ। আৰু ইফালে আহি আপোনাৰ 6 মডেল বুট এটা আছে আপোনাৰ, এইটো বাহিৰৰ কাৰণে, কৰিডৰৰ কাৰণে ইয়াতে বুট এটা হ'ব। এইটো বুটটো আৰ পাৰ কৰি দিম বাৰু, এতিয়া নকৰোঁ। তো ইফালে ওলাই গৈছে, ইফালে আপোনাৰ বাহিৰৰ মটৰ চটৰ হ'বৰ কাৰণে ইফালে হৈ যাব লাইন। এইটো কাৰণে আমি এতিয়া মিটাৰ লাইনটো দেখাম তাৰমানে। মিটাৰ লাইনটো তাৰমানে কি ধৰণে কাটিছোঁ, আপোনাৰ মিটাৰ লাইনটো দেখাই লওঁ। আপোনাৰ মিটাৰ লাইনটো কেইটা পাইপৰ কাটিছোঁ, আপোনাৰ মিটাৰ লাইনটো ক'ত হ'ব মিটাৰখন, এইটোও দেখাওঁ আপোনালোকক। তো আপোনালোকে চাব, এইটো আপোনাৰ মিটাৰ লাইন, আপোনাৰ 3টা পাইপ আছে, 3টা পাইপ ওপৰত 3টা ফ্ল'ৰ হ'ব, এইটো কাৰণে 3টা পাইপ ৰখা আছে। আৰু নেক্সট এটা পাইপ বেছিকৈ ৰাখি দিছোঁ আমি, নেক্সট আমাৰ ওপৰত কিছুমান আছাম টাইপ ঘৰ দিয়ে, সেইটো কাৰণে ৰাখি দিছোঁ। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, ভাল লাগিছে নে বেয়া লাগিছে। তো আজিৰ কাৰণে এইখিনিয়ে ব্লগ। তো আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, এইটো পেজটো ফ'ল' কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে ব্লগ। বাই বাই।